মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ আৰু অধিক কিবা জানিবলগীয়া কথা ৰৈ যায় তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এককোষী জীৱনৰ প্ৰজনন প্ৰক্ৰিয়া বিভংগনৰ বিষয়ে আলোচনা কৰিম। ইয়াত এটা কাৰ্যকলাপ দিছে, কাৰ্যকলাপটো তোমালোকে নিজেও কৰিব পাৰা। পুখুৰীত যে সেউজীয়া চুলি সদৃশ গঠনৰ শেলাই দেখা পোৱা, এই শেলাইবিলাক আনি এডাল বা দুডাল শ্লাইডত লৈ কভাৰ শ্লিপেৰে ঢাকি শ্লাইডখন অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাবা। তেতিয়া শেলাইবিলাকৰ কিছুমান কোঠালি খণ্ড খণ্ড দেখিবলৈ পাবা। এই খণ্ডবিলাকনো কি, এই বিষয়ে এতিয়া আলোচনা কৰা হ'ব। এতিয়া আমি যদি তুলনামূলকভাৱে সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্ৰত বংশ বিস্তাৰ পদ্ধতিও সাধাৰণভাৱে কাৰ্যকৰী হয়। উদাহৰণ হিচাপে হৰ্পিল শেলাই স্পাইৰ'গেইডে যিটো পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খণ্ডত টুকুৰা টুকুৰ হৈ বহুতো নতুন শেলাইৰ জন্ম হয়। অৰ্থাৎ এই সৰু সৰু খণ্ডিত টুকুৰাবিলাকৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়। এতিয়া ক্ৰিয়াকলাপ 4ৰ কথাটো কৈছে। এতিয়া বৰ্ণনাটো সকলোবিলাক বহুকোষী জীৱৰ ক্ষেত্ৰত এনেদৰে বংশ বিস্তাৰ নহয়। বহুকোষী জীৱৰ ক্ষেত্ৰত বংশ বিস্তাৰটো এনেকৈ হ'ব নোৱাৰে। এইবিলাক ইমানেই সৰলভাৱে কোষৰ দ্বাৰা কোষ সৃষ্টি কৰি বংশ বিস্তাৰ কৰিব নোৱাৰে। আমাৰ যিটো ইয়াৰ প্ৰধান কাৰণ এটা হ'ল যে আমি দেখি থকা সৰহখিনি বহুকোষী জীৱৰ দৈহিক গঠন কেৱল কোষৰ সাধাৰণভাৱে একত্ৰিতকৰণৰ যোগেদি সৃষ্টি নহয়। কোষৰ একত্ৰিতকৰণৰ যোগেদি আমাৰ দেহটো গঠন নহয়। ইহঁতৰ ক্ষেত্ৰত কিছুমান বিশেষত্বপূৰ্ণ কোষৰ সমষ্টিৰ কলা গঠন হয়। তেনে কিছুমান কলাৰ সমষ্টিয়ে অংগ গঠিত হয় আৰু এই অংগবিলাকৰ দৈহিক কাৰ্য সমাধা কৰিবৰ বাবে দেহৰ প্ৰয়োজনীয় নিৰ্দিষ্ট ঠাইতহে উপলব্ধ হয়। কিছুমান এনেকুৱা অংগ বা অংগতন্ত্ৰ নিৰ্দিষ্ট ঠাইতহে থাকে, অন্য ঠাইত নাথাকে বা অন্য ঠাইত কোষৰ সৈতে মিল নপৰে। এনেধৰণে বিশেষভাৱে সংগঠিত বহুকোষী জীৱৰ দেহত কেৱল কোষৰ পৰা কোষ সৃষ্টি কৰি বংশ বিস্তাৰ ৰূপায়ণ কৰাটো সম্ভৱ নহয়। কোষৰ পৰা কোষ সৃষ্টি কৰি বংশ বিস্তাৰ ক্ষেত্ৰত কৰাটো বহুকোষী জীৱৰ ক্ষেত্ৰত ৰূপায়িত কৰাটো সম্ভৱ নহয় বা অসম্ভৱ। সেয়েহে বহুকোষী জীৱই এটা জটিল প্ৰক্ৰিয়াৰে প্ৰজনন বা বংশ বিস্তাৰ কাৰ্য সমাধা কৰে। বহুকোষী জীৱবিলাকৰ এটা মৌলিক কৌশল হ'ল যে সিহঁতৰ দেহৰ বেলেগ বেলেগ কোষবিলাকে বেলেগ বেলেগ বিশেষত্বপূৰ্ণ কাৰ্য সমাধা কৰে। বেলেগ বেলেগ কোষবিলাকে আমাৰ হাতখনে বেলেগ কাম কৰে, আমাৰ মুখটোৱে বেলেগ কাম কৰে, আমাৰ ভৰিটোৱে বেলেগ কাম কৰে, আমাৰ হৃদযন্ত্ৰই বেলেগ কাম কৰে, আমাৰ কিডনীয়ে বেলেগ কাম কৰে, আমাৰ হাঁওফাঁওৱে বেলেগ ধৰণৰ কাম কৰে, আমাৰ পাচন তন্ত্ৰই বেলেগ ধৰণৰ কাম কৰে, আমাৰো ৰক্ত পৰিবহণ তন্ত্ৰই বেলেগ ধৰণৰ কাম কৰে। এই বিষয়ে আমি আগৰ পাঠ 6ত আমি ভালদৰে অধ্যয়ন কৰি আহিছোঁ। এই মৌলিক কথাটোৱেই প্ৰতিপন্ন কৰে যে সিহঁতৰ প্ৰজনন প্ৰক্ৰিয়া বিশেষ ধৰণৰ কোষৰ দ্বাৰা সম্পন্ন হয়। আৰু এই মৌলিক কথাবিলাকৰ পৰাই আমি গম পাব পাৰি যে সিহঁতৰ প্ৰজনন প্ৰক্ৰিয়াটো বিশেষ ধৰণৰ কোষৰ দ্বাৰা। যদি জীৱটোত বিভিন্ন প্ৰকাৰৰ কোষ থাকে তেতিয়া একজাতীয় কোষৰ দ্বাৰা প্ৰজনন প্ৰক্ৰিয়া কেনেকৈ হয়? বিভিন্ন প্ৰকাৰৰ কোষ থাকে তেনে একজাতীয় কোষৰ দ্বাৰা প্ৰজননটো কেনেকৈ হয়? ইয়াৰ উত্তৰ হ'ল যে জীৱদেহত একেজাতীয় কোষ এটা থাকিব লাগিব যি জীৱৰ বৃদ্ধি ঘটাব পাৰে। জীৱদেহত এনেকুৱা এটা কোষ থাকে, একেজাতীয় নহয়, ই জীৱদেহত সকলো অংশৰ বৃদ্ধি ঘটাব পৰা ক্ষমতা তাত থাকে। দ্ৰুতভাৱে কোষ বিভাজন কৰি প্ৰজনন কৰিব পাৰে আৰু উচিত পৰিস্থিতি অন্য প্ৰকাৰৰ কোষো সৃষ্টি কৰি ল'ব পাৰে। আৰু উচিত পৰিস্থিতি যাতে অন্য প্ৰকাৰৰ কোষো সৃষ্টি কৰি ল'ব পাৰে তেনেকুৱা কোষ থাকিব লাগিব। যিটো আছে জানো? যিটো যৌন প্ৰজননকাৰী জীৱদেহত এই কাৰ্যটো পোৱা যায়। এতিয়া আমি এইখিনিলৈকে কৰা আলোচনাৰ লগত জড়িত প্ৰশ্ন উত্তৰখিনি চাই লওঁ। এতিয়া প্ৰশ্নটো হ'ল বিভংগন প্ৰক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া। সৰল দেহশৈলীৰে গঠিত কিছুমান বহুকোষী জীৱৰ দেহটো পূৰঠ হোৱাৰ পিছত বহুকোষী কিন্তু দেহৰ গঠন অতি সৰল। কিছুমান বহুকোষী জীৱৰ পূৰঠ হোৱাৰ পিছত সৰু সৰু বহুতো টুকুৰাত খণ্ডিত হয়। দেহটো সৰু সৰু টুকুৰাত বহুতো টুকুৰা হৈ পৰে। এনে প্ৰতিটো খণ্ডৰ পৰাই কি হয়? নতুন প্ৰজন্মৰ সৃষ্টি হয়। এনে প্ৰতিটো খণ্ডই একোটা নতুন প্ৰজন্মৰ সৃষ্টি কৰে। উদাহৰণ হিচাপে হৰ্পিল শেলাই এনেদৰে বংশ বিস্তাৰ কৰে। এইটো হৈছে বিভংগন প্ৰক্ৰিয়া।
এতিয়া প্ৰশ্নটো হ'ল হৰ্পিল হেলায়ে কেনেকৈ বংশ বিস্তাৰ কৰে হৰ্পিল হেলাৰ বংশ বিস্তাৰ পদ্ধতিটো আমি লিখিব লাগে হৰ্পিল হেলায়ে বিভংগন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে ইহঁতে কেনেকৈ বংশ বিস্তাৰ কৰে বিভংগন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে কেনেকৈ ইহঁতৰ দেহটো পুৰত হোৱাৰ পিছত ইহঁতৰ দেহটো যেতিয়া পুৰত হৈ পৰে পুৰত হৈ পিছত হোৱাৰ পিছত বহুতো সৰু সৰু খণ্ডত বিভক্ত হৈ পৰে পুৰত হৈ সৰু সৰু খণ্ডত বিভক্ত হৈ পৰে এনে প্ৰতিটো খণ্ডৰ পৰা কি হয় নতুন হেলাইৰ সৃষ্টি হয় এনে প্ৰতিটো খণ্ডই একোটা নতুন হেলাইৰ সৃষ্টি কৰে এতিয়া প্ৰশ্নটো হ'ল দ্বিখণ্ডন বা বিভাজন আৰু বিভংগনৰ পাৰ্থক্য লিখা দ্বিখণ্ডন বা বিভাজন আৰু বিভংগনৰ পাৰ্থক্য লিখা দ্বিখণ্ডন বা বিভাজন প্ৰক্ৰিয়াটো এটা কোষৰ পৰা দুটা কোষৰ সৃষ্টি হৈ নতুন প্ৰজন্মৰ সৃষ্টি কৰে এইটো এটা কোষৰ পৰা সৃষ্টি হৈ দুটা কোষৰ সৃষ্টি কৰে এটা কোষৰ পৰা দুটা কোষৰ সৃষ্টি হয় এই প্ৰক্ৰিয়া এককোষী জীৱদেহত হয় উদাহৰণ এমিবা আনহাতে বিভংগন প্ৰক্ৰিয়া পুৰত দেহটো বহুতো সৰু সৰু খণ্ডত বিভক্ত হয় প্ৰতিটো খণ্ডৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয় এই প্ৰক্ৰিয়া সৰল দেহ গঠনৰ বহুকোষী জীৱৰ দেহত হয় উদাহৰণ হৰ্পিল হেলাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'বোৰ তোমালোকে সদায় প্লেলিষ্টত গৈ চাবা কাৰণ প্লেলিষ্টত মই তোমালোকৰ সুবিধাৰ্থে ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত কৰি থৈছোঁ ইয়াৰ উপৰিও প্লেলিষ্টবিলাক মই ফেচবুক গ্ৰুপ ফেচবুক পেজ টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ তাৰ জৰিয়তেও তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা